গেৰেজৰ সন্মুখত দেখোন পানীয়ে ৰিক্সা আলুৰ বস্তা ইমান ধুনীয়া চিকেন ইমান নেমু টেঙাৰ আচাৰ গুড মৰ্নিং আৰু আজি ভিডিঅ' আৰম্ভ কৰিছোঁ মৰ্নিং হৈ থকা নাই বাৰু 12টা বাজিল কিন্তু ভিডিঅ' আৰম্ভ কৰিছোঁ পুৰা ৰাস্তাৰ পৰাই আৰু বৰষুণ মাৰিছিল অৱস্থা দেখিছে কি হৈছে কি সুন্দৰ বতৰ কিন্তু বৰষুণটো মাৰাই বেয়া পোৱা নাই ভাল পাইছোঁ কিন্তু লাগাতকৈ অলপ বেছি মাৰিলা নেকি ভাই মাৰি আছে গাড়ী পৰা আৰু বতাহ বৰষুণ শিল কিন্তু হ'লেও ভাল লাগছে কিবা গেৰেজৰ সন্মুখত দেখোন পানীয়ে মই ইয়াতে গাড়ীখনত অলপ পাম্প মাৰিব আহিছিলোঁ গাড়ী আকৌ তুফান পুৰা গাছ গছনি ৰাতিটো পুৰা এডাল গছৰ নাৰিকলৰ পাত চাত ভাঙি আহিছে আৰু এতিয়া আকৌ হৈছে তুফান পুৰা তুফান আহিবাৰ মোচন লৈছে আৰু পুৰা বতাহ আহিবাৰ হৈছে ভাল লাগে এনে মানে অলপ এক্সাইটেড হয় কিন্তু খুব ভয়ো লাগে যি জোৰত বতাহ আহে এই কি ধুনীয়া ধুনীয়া চানা আছে সৰু সৰু লাৰবা যাব লাগিব গাইছ মানে এটা কথা আজি মই প্ৰথম দুটা ক্লিপ লোৱাৰ পিছত না মই এতিয়ালৈকে ভাত খাইছোঁ না মই এতিয়ালৈকে চাহ খাইছোঁ ভাত চাহ একো খোৱা নাই গতিকে কিবা এটা ইম্পৰ্টেণ্ট কাম এটা আহিছিলোঁ তাৰমানে পিছফালে মায়ে বহি আছে মাকো লৈছোঁ মানে চিন্ময় মই গতিকে সেইকাৰণে আজি আৰু ভাত চাত খোৱা একো দেখা নাই কাৰণ মই খাৱাই নাই ঠিক নাই এনেই মোৰ বেমাৰ ইমান দিনো পায় কি ঠিক মৰিয়ে যাওঁ কিন্তু এইগিলা চলিৰ ভাল ইনকামো কৰি আছে খায়ো আছে ঘূৰিও আছে টকাই টকা আৰু দেই এতিয়া আমি আহিছোঁ শুৱালকুছি এই অলপমান ভিতৰৰ ফালে আহিছোঁ আৰু ইফালেদি এনেকৈ যাই পেলাই পাম শুৱালকুছি ৰাইট লেফ্ট ছাইড গেলি মেডিকেল শ্বপ কিবা এটা ইম্পৰ্টেণ্ট কামৰ কাৰণে একে আহিলোঁ আৰু এইকাৰণে না মোৰ ভাত খোৱা হ'ল না কিবা খালোঁ ৰাতিপুৱা উঠি খালি এক কাপ খালি চাহ খাইছিলোঁ আজি দিনটো এনেকৈ গ'ল মাক থৈ আহিলোঁ কিন্তু মাক থৈ আহিলে কি হ'ব ই চালা মোক ঘৰত নুমবে নেদিলে ই লৈ আহিলে আকৌ আনি পেলাই ইয়াৰ লগত আজি লগাই দিলে মোক ৰিক্সা তাৰ কষ্ট পাইছোঁ চালা ৰিক্সা আলুৰ বস্তা ক'ৰবাত আলু দিব ৰিক্সা আজি মোকো কাম কৰালি আৰু কষ্ট কৰিব লাগে বোলে তাৰ লাভ হ'ব মোৰ কি হ'ব ৰাস্তাৰ কাষত পানী দেখিছে একদিন বৰষুণ মাৰিছে কিন্তু পানী ভৰি গ'ল আমাৰতো ভিতৰৰ কথা ক'বাই নালাগে ভিতৰততো একদম গাড়ী স্কুটি চলোৱাটো মুস্কিল হৈ গৈছে কেলা ই ঠাণ্ডা বতৰত ঘাম উলিয়াই দিলে হয় দেখিছে না ইমান ঠাণ্ডা বতৰ ঘাম উলিয়াই গ'ল ইয়াক কষ্ট চালা ভাল কষ্ট দেখি আহিছিল মই ৰাম বহুদিন কাম কৰা নাই না গাইজ গধূলিটো হ'ল তাৰ পৰা আনতে বহুতেই গধূলি হ'ল কিন্তু এনেকুৱা ভোক লাগছি নাখাই নললোঁ এই ধুনীয়াকৈ আলু ভজা লৈছোঁ এইটো হৈছে নেমুৰ আচাৰ নেমু টেঙাৰ আচাৰ আৰু এইটো দালি নাখাই দেও দে এনেই বেমাৰ হৈ আছে নাই আৰু নাখালি আৰু মৰিয়ে যাম আকৌ নাই চিম্পল আলু ভাজাও কিন্তু বম ফেভাৰেট ভাল লাগে আৰু নেমু টেঙাৰ আচাৰ বহুত আছে কিন্তু নেমু টেঙাৰটো অলপ বেলেগ মজা লাগে ভাজিটো নেমু টেঙাৰ আচাৰ তাৰপিছত ভাবিলোঁ গাইজ অলপমান চকুত তেনি যাই পেলাই অলপ চিকেন টিকেন লৈ আহোঁ কাৰণ বতৰটো ঠাণ্ডা ৰাতিপুৱাৰ পৰা আপোনালোকে গমেই পায় ইমান ধুনীয়া ঠাণ্ডা বতৰ তাৰপিছত মই মানে পিছত বুজি পালোঁ যে এইটো মই ভুল কৰিলোঁ চাগে চকুত আহি কাৰণ চকটো আহি পাইছিলোঁ মাত্ৰ ভয়ানক বতাহ বৰষুণ মানে পূৰা শিল পৰিছে চাৰিওফালে বগা হৈ গৈছে আৰু ইফালে মানে আহি বস্তু ল'বাই নাপালোঁ গাড়ীখন ৰখাই কিনে মই ঘৰটোৰ তলত ৰখি আছোঁ কিবাকে বৰষুণটো কমলি মানে ঘৰত যাওঁ আৰু তো গাইজ গা চা বেয়া না সেইকাৰণে অলপমান খানাটো সামথিং ডিফাৰেণ্ট ইমান ধুনীয়া চিকেন আৰু ইফালে হৈছে ইমান নেমু টেঙাৰ আচাৰ ইউনিক ডিছ চাওক না কি মজা টেষ্টি খানা